নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি দশম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 2.1 ত থকা প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াৰ আগতে আমি এই অধ্যায়ৰ লগত জড়িত যিখিনি তথ্য আছিল সকলোবিলাক আমি ইয়াৰ আগৰ পাৰ্টত আলোচনা কৰিছো। যিসকলে এতিয়া সেই ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা ক্লাছ 10 এডভান্স মেথছ এক্সাৰসাইজ 2.1 কুৱেশ্যন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে যে তলত দিয়াবিলাকৰ পৰা কাল্পনিক সংখ্যাবিলাক বাছি উলিওৱা। তলত আমাক কিছুমান কুৱেশ্যন দিয়া আছে, মই এক নম্বৰটো প্ৰথমতে লিখি লৈছোঁ। সেইবিলাকৰ পৰা কোনবিলাক কাল্পনিক হ'ব বাছি উলিয়াব লাগে। এতিয়া কাল্পনিক মানে কি কৈছিলোঁ চোৱা, জটিল সংখ্যা। এতিয়া জটিল সংখ্যাৰ আৰ্হিটো কি আছিল a + ib, ঠিক আছে। এই পাৰ্টটো কি হয় ৰিয়েল আৰু এই পাৰ্টটো কি হয় ইমাজিনেৰী মানে কাল্পনিক। এতিয়া যদি আমি এইখিনি ক্যালকুলেশন কৰি আই পাও, ঠিক আছে, আই থকা পার্ট পাও তেতিয়াহ'লে কি হ'ব এইটো কাল্পনিক হ'ব। আৰু যদি ৰিয়েল পার্ট পাও তেতিয়াহ'লে কাল্পনিক নহয়। এটা সব ক্যালকুলেশন কৰিলে কি হ'ব কি আছে √-9 আছে, √-1 লিখিব পাৰো ইনটু √9 লিখিব পাৰো লিখিব। এটা চোৱা √-1 মানে আমি আগতে পাই আছো ইয়াৰ ভ্যালু কি হয় আই, ঠিক আছে। আগৰ ক্লাছত কিন্তু শিকি আহিছো আমি এইবিলাক। চোৱা √9 নৰ বৰ্গমূল কিমান 3 ইকুৱেল 3i। গতিকে ইয়াত i আছে, গতিকে এইটো কিবা এটা কাল্পনিক সংখ্যা হয়, যেটো কাল্পনিক সংখ্যা হয়, ঠিক আছে। তাৰপিছত 2 নম্বৰটো আমাৰ কি আছে বি নম্বৰটো আছে আমাৰ √-7 ইনটু ৰুট কি আছে 5 কি হ'ব চোৱা দুইটাতে ৰুট আছে, গতিকে √7 গুণ 35 35 মাইনাছ এটা আছে, মাইনাছটো থাকিব ইকুৱেল। এতিয়া এইখিনিক আমি কেনেকৈ লিখিব পাৰোঁ, এইখিনিক আমি লিখিব পাৰোঁ √-1 ইনটু √35 লিখিব পাৰোঁ, ঠিক আছে। এতিয়া √-1 মানে আই, ঠিক আছে, আই √35 তেতিয়াহ'লে কি হ'ব এইটো কাল্পনিক হ'ব, যেটো কাল্পনিক সংখ্যা হয়, ঠিক আছে। তাৰপিছত সি নম্বৰটোত কি দিয়া আছে √3 আছে, -3 ইনটু √-4 ইকুৱেল কি হ'ব চোৱা √3 গুণ 12 মাইনাছ ইনটু হ'লে প্লাছ হৈ যায় 12। এতিয়া 12ৰ বৰ্গমূল কি হয় 12 মানে আমি লিখিব পাৰোঁ 2 ইনটু 3, দুইটা 2 আছে, এটা বাহিৰত আহিল আৰু √3 ভিতৰত থাকিল 2√3। এতিয়া ইয়াত আই আছে নে আই নাই, গতিকে এইটো কাল্পনিক সংখ্যা নহয়, যেটো কাল্পনিক সংখ্যা নহয়, ক্লিয়াৰ। তাৰপিছত ডি নম্বৰটো চোৱা, ডি নম্বৰটো কি আছে √2 ইনটু √16 ইকুৱেল চোৱা কিমান হৈ গ'ল 16 গুণ 32, ঠিক আছে। এতিয়া 32ৰ বৰ্গমূল কি হ'ব 4√2 হৈ যাব, মানে এয়া 16 গুণ 32, 16ৰ বৰ্গমূল 4 আৰু √2। এতিয়া এইটো কাল্পনিক হ'ব নে নহয়, যেটো কাল্পনিক সংখ্যা নহয়, ঠিক আছে। ই নম্বৰটো কি দিয়া আছে i⁻12। এতিয়া i⁻12ৰ ভ্যালু কি হ'ব, এতিয়া চোৱা মই তোমালোকক আগৰ ক্লাছত কি বুলি কৈছিলোঁ, এই যেটো আমাৰ পাৱাৰ, ঠিক আছে, i⁻12 কি আছে 12, পাৱাৰটোক আমি কি কৰিম 4 দি ডিভাইড কৰি চাম, ঠিক আছে। 4 3 গুণ 12, ঠিক আছে। তেতিয়াহ'লে বাকী কিমান থাকে 0। এতিয়া ভাগশেষ যদি 0 থাকে ইয়াৰ ভ্যালু কিমান হ'ব 1, ঠিক আছে। এতিয়া মই তোমালোকক যোৱা ক্লাছত এটা চাৰ্ট এটা বনাই দিছিলোঁ এনেকুৱা, ঠিক আছে। মানে যদি ভাগশেষ 0 থাকে ভ্যালু ওলাব 1, ঠিক আছে। ভাগশেষ 1 থাকিলে ভ্যালু ওলাব i, ভাগশেষ 2 থাকিলে ভ্যালু ওলাব -1, ভাগশেষ 3 থাকিলে ভ্যালু ওলাব -i, ঠিক আছে। এইটো ভ্যালু তোমালোকক মই যোৱা ক্লাছত লিখি দিছিলোঁ। এতিয়া চোৱা এফ নম্বৰটো কি আছে √2 ইনটু
মাইনাছ 1 হোল টু দি পাৱাৰ 8 ইকুৱেল ৰুট টু দি পাৱাৰ 8 ইনটু ৰুট মাইনাছ 1 টু দি পাৱাৰ 8 লিখিব পাৰোঁ ঠিক আছে এতিয়া ৰুট টু দি পাৱাৰ 8 মানে কি হ'ব চোৱা ৰুট টু ইনটু ৰুট টু কৰিলে কি হৈ যায় 2 হৈ যায় অৰ্থাৎ ইয়াত 2 কেইটা আছে 4টা টু দি পাৱাৰ 4 টু দি পাৱাৰ 4 মানে কিমান হৈ গ'ল 2 গুণ 4 4 গুণ 8 8 গুণ 16 ঠিক আছে ইনটু এতিয়া ৰুট মাইনাছ 1 মানে আই টু দি পাৱাৰ 8 এতিয়া আই টু দি পাৱাৰ 8 মানে কিমান আই টু দি পাৱাৰ 8 মানে 1 ইনটু 16 16 তেতিয়া 16 টো কাল্পনিক হ'বনে নহয় যিটো কাল্পনিক সংখ্যা নহয় সরি আমার এইটো লিখা নহল যেটো কাল্পনিক সংখ্যা নহয় মুছে দিছো এখানে জি নম্বর কি আছে ৰুট মাইনাছ 1 ৰুট মাইনাছ 5 হোল টু দি পাৱাৰ 3 ইকুৱেল কি হ'ব ৰুট মাইনাছ 1 হোল টু দি পাৱাৰ 3 ইনটু ৰুট মাইনাছ 5 হোল টু দি পাৱাৰ 3 লিখিব পাৰোঁ ঠিক আছে ইকুৱেল চোৱা এইটোৰ ভ্যালু কিমান আই টু দি পাৱাৰ 3 ইনটু এইটোক আমি এনেকৈ লিখিব পাৰোঁ ৰুট মাইনাছ 1 হোল টু দি পাৱাৰ 3 ইনটু ৰুট 5 টু দি পাৱাৰ 3 লিখিব পাৰোঁ ইকুৱেল আই টু দি পাৱাৰ 3 ইনটু চোৱা ৰুট মাইনাছ 1 মানে আই টু দি পাৱাৰ 3 ইনটু চোৱা ৰুট 5 হোল টু দি পাৱাৰ কি আছে 3 এটা ৰুট 5 স্কয়াৰ কৰিলে কিমান হৈ যায় 5 হৈ যায় আৰু এটা ৰুট 5 থাকিব 5 ৰুট 5 ইকুৱেল আই টু দি পাৱাৰ 3 ভ্যালু কিমান মাইনাছ আই ইনটু আই টু দি পাৱাৰ 3 ভ্যালু মাইনাছ আই ইনটু 5 ৰুট 5 ইকুৱেল মাইনাছ আই ইনটু মাইনাছ আই কি হৈ যাব আই স্কয়াৰ ঠিক আছে ইনটু 5 ৰুট 5 এতিয়া আই স্কয়াৰৰ ভ্যালু কিমান মাইনাছ 1 ইনটু 5 ৰুট 5 ইকুৱেল কি হৈ যাব মাইনাছ 1 ইনটু 5 ৰুট 5 কি হৈ যাব মাইনাছ 5 ৰুট 5 এতিয়া এইটো কাল্পনিক হ'ব না নহয় যেটো কাল্পনিক সংখ্যা নহয় লিখি লোৱা মুছিব পাৰোঁ এইখিনি এটা চোৱা ইয়াত আৰু এটা কুৱেশ্যন আছে লাষ্ট এক নম্বৰটোৰ এইচ নম্বৰ কি আছে মাইনাছ আই টু দি পাৱাৰ 3 ইনটু মাইনাছ আই টু দি পাৱাৰ 4 ইয়াৰ ভ্যালু কি হ'ব চোৱা এটা চোৱা মাইনাছ কেইটা আছে তিনটা মাইনাছ ইনটু থাকিব আই টু দি পাৱাৰ 3 মানে মাইনাছ আই ঠিক আছে ইনটু এতিয়া আই টু দি পাৱাৰ 4 মানে কি 1 মাইনাছ কেইটা ইনটু আছে 4টা গতিকে এইটো প্লাস হৈ যাব চোৱা মাইনাছ মাইনাছ ইনটু হলে প্লাস আই ঠিক আছে আই ইনটু 1 আই ঠিক আছে এনসার কি ওলাইছে আই এটা আইটো কি হয় কাল্পনিক সংখ্যা লিখি দিয়া যেটো কাল্পনিক সংখ্যা হয় ক্লিয়ার গতিকে কোয়েশ্চন নম্বৰ 1 ৰ সলিউশন আছে লিখি লোৱা কোয়েশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি কৈছে হৰল কৰা এক নম্বৰটো লৈছো i to the power কি আছে 35 plus 1 by i to the power 31 ইয়াক আমি কেনেকৈ কৰিম চোৱা আমি আসাম পাৱাৰটো কি আছে 35 35ক আমি 4 দি ডিভাইড কৰি দিম ঠিক আছে 4 দি ডিভাইড কৰিলে কিমান হ'ব 4 8 গুণ 32 কিমান নামি যায় 3 ঠিক আছে এতিয়া ভাগশেষ যেটো ওলাই কিমান ওলাইছে 3 এটা মই তোমালোকক কৈছিলো নহয় ভাগশেষ 3 ওলালে ইয়াৰ ভ্যালু কিমান হ'ব -i যোৱা ক্লাছত তোমালোকক মই কৈ আহিছিলো আমি কি কৰিব লাগে এই যেটো পাৱাৰ থাকে ডাঙৰ যদি পাৱাৰ থাকে ঠিক আছে পাৱাৰটো যদি ডাঙৰ এটা সংখ্যা থাকে তেতিয়ালে তাক আমি কি কৰিম 4 দি ডিভাইড কৰি দিম 4 দি ডিভাইড কৰি দিলে আমি ভাগশেষ কি ৰৈছে ভাগশেষ যদি 0 ওলাই তেতিয়ালে ভ্যালু কিমান হ'ব 1 ভাগশেষ 1 ওলালে ভ্যালু হ'ব i ভাগশেষ 2 ওলালে ভ্যালু হ'ব -1 ভাগশেষ 3 ওলালে ভ্যালু হ'ব -i গতিকে ভাগশেষ কি ওলাইছে ইয়াত 3 গতিকে i টু দি পাৱাৰ 35 ৰ ভ্যালু কিমান -i ঠিক আছে তাৰপিছত 1 বাই কি আছে 31 1 বাই 31 এই 31ক তুমি 4 দি ডিভাইড কৰি দিয়া
4 7 গুণ 28 কিমান নামিব 3 তেতিয়াহ'লে ভাগশেষ কিমান 3 3 ওলালে ইয়াৰ ভ্যালু কিমান হৈ গ'ল -i এটা আছিল শর্টকাট মেথড তোমালোকক মই যোৱা ক্লাছত কৈছিলোৱে চোৱা -i প্লাস মাইনাস কি হৈ গ'ল -1/i ঠিক আছে এটা আমি এখিনি কেনে ক্যান্সেল কৰিম চোৱা -i মাইনাস তলে উপরে i ইনটু কৰি দিয়া পাৰো আমি কৰিব I into I square ঠিক আছে I into 1 I ঠিক আছে minus I by so I square মান কিমান I square মান -1 minus কি হৈ যাব এবাৰ প্লাস হৈ যাব -i plus I cancel গল কি থাকিল 0 গতিকে আমি সৰল কৰি ভ্যালু কি পালো 0 এক নম্বৰটো হল এটা দুই নম্বৰটো চোৱা দুই নম্বৰটো কি বুলি কৈছে যে 1 plus I whole into 1 plus I whole square equal 1 plus I whole into এতিয়া এটো আমাৰ a plus b whole square আহি পৰি আছে মানে a square plus b square plus 2 into ab a মানে 1 b মানে I equal 1 plus I whole into 1 square মানে 1 এতিয়া I square মানে কিমান I square মানে -1 plus 2 into 1 2 into I 2I equal 1 plus I yes what plus 1 minus 1 cancel gol कैसे into 2I into 1 2I plus 2I into I 2I square so 2I plus 2 into I square value किमान -1 equal 2I plus 2 into 1 2 minus plus কি গল minus plus 2I ঠিক আছে তুমি এখিনিতে ৰাখি দিব পাৰা 3 নম্বৰ সোৱা কি আছে 1 plus I square whole into 1 plus I to the power 3 whole into 1 plus I to the power 4 equal 1 plus I yes 1 plus I square value কিমান -1 এতিয়া প্লাস মাইনাস কি হৈ গল -1 তাৰছত 1 plus I to the power 3 ভ্যালু কি আছিল -i ঠিক আছে গতিকে ইয়াত কি হৈ যাব -i তাৰছত 1 plus I to the power 4 ভ্যালু কি 1 equal so 1 plus I আৰু ইয়াত কি হ'ব 1 ৰ পৰা 1 গুছি গলে কি থাকিব 0 into 1 minus I 1 plus 1 কি হৈ গল 2 এটা সোৱা এটো এই তিনটা লগত কি ইনটু আছে 0 ইনটু হৈ থাকিলে কি হৈ যাব আনসারটো 0 হৈ যাব ঠিক আছে সাইন নম্বৰটো সোৱা কি আছে I to the power 38 এটা 38 ক তুমি 4 দি ডিভাইড কৰি দিয়া কিমান হ'ব 4 9 গুণ 36 কিমান নামি গল 2 এটা ভাগশেষ যদি 2 থাকে তেতিয়ালে ভ্যালু কিমান হ'ব -1 গতিকে ইয়াৰ ভ্যালু কিমান -1 প্লাস এফালে কি আছে I to the power 18 পাওয়ারটো যদি 18 থাকে 4 দি ডিভাইড কৰা 4 গুণ 16 ভ্যালু কিমান ওলাব সরি ভাগশেষ কিমান ওলাব 2 তেতিয়ালে ভাগশেষ যদি 2 থাকে ভ্যালু কিমান -1 ঠিক আছে তো -1 প্লাস মাইনাস -1 কি হৈ গল -2 হৈ গল ঠিক আছে ক্লিয়ার বুঝি পাইছা কিনে টেনশন নাই এটা সোৱা 5 নম্বৰ সোৱা 1 into -1 root -1 এটা root -1 ৰ মান কিমান আছিল I into 1 এখিনি মান কিমান হৈ যাব I ঠিক আছে into সোৱা 2 into root -2 আছে গতিকে root -1 into root 2 লিখিব পাৰো into 3 root -1 into root 3 লিখিব পাৰো into 4 root -1 into -4 লিখো root 4 লিখিব পাৰো equal I into so এটোৰ ভ্যালু কিমান I 2 into root 2 root 2 into so root -1 ৰ ভ্যালু I 3 into root 3 root 3 into 4 into
চোৱা এই √4 মানে 2 ঠিক আছে ইনটু ৰুট -1 মানে I ইকুৱেল চোৱা I কেইটা ইনটু হৈ আছে 1 2 3 4 I টু দি পাৱাৰ 4 ঠিক আছে তাৰপিছত 2 3 গুণ 6 6 2 গুণ 12 4 12 গুণ 48 ৰুট কিমান হ'ব 2 3 গুণ 6 এতিয়া I টু দি পাৱাৰ 4 I টু দি পাৱাৰ 4 ৰ ভ্যালু কিমান আছিল 1 ইনটু 48 ৰুট 6 ইকুৱেল কিমান হৈ যাব 48 ৰুট 6 এটো হ'ব आंसर লিখি লোৱা কোৱেশ্চন নম্বৰ 3 আছে মানে ঘৰত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে তলৰ প্ৰতিটো সংখ্যাক a + ib ৰ ৰূপত প্ৰকাশ কৰা মানে আমাৰ জটিল সংখ্যাৰ আধিটো কি আছিল a + ib হেতু আধিত আমি কি কৰিব লাগে প্ৰকাশ কৰিব লাগে চোৱা এক নম্বৰ কি দিয়া আছে 2 - √-5 এতিয়া এটুক আমি a + ib ৰ ৰূপত লৈ যাম কেনেকৈ নিবা চোৱা কি লিখিব পাৰো 2 - √-1 ইনটু √5 লিখিব পাৰো ইকুৱেল 2 - √-1 মান কিমান I ইনটু √5 ইকুৱেল এতিয়া চোৱা আমাৰ ক্যালকুলেশনখিনি হৈ গল এটা আমাৰ এটো কি আছিল a + ib কিন্তু ইয়াত কি ওলাইছে a - ib হৈ আছে কিন্তু ইয়াক আমি কি কৰিব লাগে প্লাস কৰিব লাগে গতিকে এনেকুৱা হ'ব 2 এদিন প্লাস দিও কি হৈ গল I √5 টো কি হৈ যাব মাইনাস হৈ যাব -√5 ঠিক আছে a + ib আধিত পৰি গল যেটো a + ib আধিৰ হৈ গল আমাক এটো দেখাব গৈছে তাৰপিছত 2 নম্বৰ চোৱা কি আছে √-3 -√3 এখিনি ক্যালকুলেশন কৰিলে কি হ'ব চোৱা √-1 ইনটু √3 -√3 এটো ভ্যালু কিমান হৈ গল I √3 -√3 এতিয়া তুমি এটো আগত লৈ আহা -√3 এটো ইফালে লৈ আহা I √3 তেতিয়ালে চোৱা এটো কি গল আমাৰ a + ib আধিত পৰি গল যেটো a + ib আধিৰ বা আধিত আছে ঠিক আছে তাৰ 3 নম্বৰ চোৱা কি আছে 2 ইনটু √-2 ইনটু √-1 এটো মেনকে লিখিব পাৰো √2 ইনটু √-1 ইনটু √-1 ইকুৱেল 2 ইনটু কি আছে √2 ইনটু এটোৰ মান হৈ গল I এটোৰ মান I ইকুৱেল 2 √2 I ইনটু I স্কয়ার ঠিক আছে ইকুৱেল 2 √2 এই যে I স্কয়াৰৰ ভ্যালু কিমান আছিল -1 ইকুৱেল সো -1 ইনটু 2 √2 কৰি কিমান হৈ গল -2 √2 এতিয়া এটো আমাৰ a + ib ৰ ৰূপত আছে না নাই এ হৈ গল এটো ঠিক আছে ib টো নাই ib টো আমি বনাব লাগিব ইকুৱেল সয় -2 √2 প্লাস I এটা I লগত কিনটো কৰি দিম আমি 0 ইনটু কৰি দিম ঠিক আছে a + ib আধিত পৰি গল যেটো a + ib আধিৰ 4 নম্বৰ চোৱা 1/i ইনটু সো -1 হোল কিউব কৰি কিমান হ'ব -1 হ'ব বাই 2 এতে চোৱা আমি আগতে পাই আইছো 1/i মানে মান কিমান আছিল -i r ঋণাত্মক ভ্যালুৰ কাৰণে চোৱা -i মানে 1/i আছিল ঠিক আছে ইনটু -1/2 ক্যালকুলেশন কৰিলে কিমান হ'ব -i ইনটু -1 কি হৈ গল I হৈ গল I/2 ঠিক আছে ইকুৱেল চোৱা I টো যদি আগত লৈ আহো কি হ'ব 1/2 সো এতিয়া আমাৰ এটো হৈ গল ইমাজিনাৰি পাৰ্টটো পালো ৰিয়েল পাৰ্টটো পোৱা নাই ৰিয়েল পাৰ্টটো কাৰণে তুমি এনেকৈ লিখি দিব পাৰা 0 + I 1/2 a + ib আধিত পৰি গল যেটো a + ib আধিৰ 5 নম্বৰ চোৱা কি আছে √-2 -
ৰুট মাইনাছ 3 হোল স্কুৱেৰ চ' এইটো আমাৰ কি হৈ গ'ল a মাইনাছ b হোল স্কুৱেৰ আহি আছে গতিকে কি হ'ব a স্কুৱেৰ মানে ৰুট মাইনাছ 2 হোল স্কুৱেৰ প্লাছ b স্কুৱেৰ মানে ৰুট মাইনাছ 3 হোল স্কুৱেৰ মাইনাছ 2ab 2 ইনটু a মানে হৈ গ'ল ৰুট মাইনাছ 2 ইনটু b মানে হৈ গ'ল ৰুট মাইনাছ 3 a মাইনাছ b হোল স্কুৱেৰ আধিমতে আছে গতিকে আমি ভাঙি দিলোঁ a স্কুৱেৰ প্লাছ b স্কুৱেৰ মাইনাছ 2ab ঠিক আছে ইকুৱেল ৰুট মাইনাছ 2 হোল স্কুৱেৰ কৰিলে কি হৈ যায় মাইনাছ 2 প্লাছ ৰুট মাইনাছ 3 হোল স্কুৱেৰ কৰিলে কিমান হৈ যাব মাইনাছ 3 হৈ যাব তাৰপিছত মাইনাছ 2 ইনটু চোৱা এইটোক আমি এনেকৈ লিখিব পাৰোঁ ৰুট মাইনাছ 1 ইনটু ৰুট 2 ইনটু এইটোক আমি এনেকৈ লিখিব পাৰোঁ ৰুট মাইনাছ 1 ইনটু ৰুট 3 ঠিক আছে ইকুৱেল চ' মাইনাছ 2 প্লাছ মাইনাছ কি হৈ গ'ল মাইনাছ 3 তাৰপিছত মাইনাছ 2 ইনটু ৰুট মাইনাছ 1 মানে i ইনটু ৰুট 2 ইনটু ৰুট মাইনাছ 1 মানে i ইনটু ৰুট 3 ইকুৱেল মাইনাছ 2 মাইনাছ 3 কি হৈ গ'ল মাইনাছ 5 তাৰপিছত মাইনাছ i ইনটু i স্কুৱেৰ কি হৈ গ'ল 2 ৰুট 2 ইনটু ৰুট 3 কি হৈ গ'ল ৰুট 6 হৈ গ'ল ইকুৱেল মাইনাছ 5 মাইনাছ i স্কুৱেৰ মান মাইনাছ 1 ইনটু 2 ৰুট 6 ইকুৱেল মাইনাছ 5 চোৱা মাইনাছ ইনটু মাইনাছ 1 কি হৈ গ'ল প্লাছ 1 ইনটু 2 ৰুট 6 2 ৰুট 6 ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত আমাৰ i আছেনে i নাই গতিকে এইটো আমাৰ কি হৈ গ'ল ৰিয়েল পাৰ্ট এতিয়া ইমাজিনেৰী পাৰ্ট তুমি কি কৰিব লাগিব বনাই ল'ব লাগিব ইমাজিনেৰী পাৰ্টটো কেনেকৈ বনাবা প্লাছ i ইনটু 0 হৈ গ'ল এইটো হৈ গ'ল আমাৰ a প্লাছ ib যিটো a প্লাছ ib আৰ হেৰ ক্লিয়াৰ নেক্সট এতিয়া 6 নম্বৰটো চোৱা কি আছে ৰুট মাইনাছ 6 বাই ৰুট মাইনাছ 2 কি হ'ব এটা আমি এনেকৈ লিখিব পাৰোঁ ৰুট মাইনাছ 1 ইনটু ৰুট 6 বাই ৰুট মাইনাছ 1 ইনটু ৰুট 2 লিখিব পাৰোঁ ঠিক আছে তেতিয়াহ'লে এইটোৰ ভেলু হৈ গ'ল i ইনটু ৰুট 6 এইটোৰ ভেলু হৈ গ'ল i ইনটু ৰুট 2 i কেঞ্চেল গ'ল কি থাকিল ৰুট 6 বাই 2 এতিয়া ৰুট 6ক ভাঙি দিব পাৰোঁ আমি ৰুট 2 ইনটু ৰুট 3 লিখিব পাৰোঁ 2 3 গুণ 6 তলত কি আছে ৰুট 2 কেঞ্চেল গ'ল কি ৰৈ গ'ল আমাৰ অনলি ৰুট 3 ইয়াত i আছেনে i নাই গতিকে আমি কি কৰিব লাগিব i থকা পদটো কি কৰিব লাগিব বনাই ল'ব লাগিব ৰুট 3 প্লাছ i ইনটু 0 therefore e a প্লাছ ib আৰহিত আছে বা আৰহিৰ হৈ গ'ল 7 নম্বৰত কি কৈছে চোৱা মাইনাছ 1 ইনটু ৰুট মাইনাছ 1 হোল টু দি পাৱাৰ 4n প্লাছ 3 য'ত n এটা ধনাত্মক অখণ্ড সংখ্যা এই nটো ধনাত্মক অখণ্ড সংখ্যা বুলি কৈছে তেতিয়াহ'লে আমি এইটোক a প্লাছ ib ৰূপত নিব লাগে কেনেকৈ নিবা চোৱা দেখা সলিউশ্যন কি আছে হিয়াৰ মাইনাছ 1 ইনটু ৰুট মাইনাছ 1 হোল টু দি পাৱাৰ 4n প্লাছ 3 ইকুৱেল চোৱা মাইনাছ 1 ইনটু ৰুট মাইনাছ 1 মানে i ঠিক আছে i হোল টু দি পাৱাৰ 4n প্লাছ 3 ইকুৱেল চ' মাইনাছ 1 ইনটু i কি হৈ গ'ল আমাৰ মাইনাছ i হোল টু দি পাৱাৰ 4n প্লাছ 3 এতিয়া কি পালোঁ আমি মাইনাছ i হোল টু দি পাৱাৰ 4n প্লাছ 3 এতিয়া চোৱা পাৱাৰটো যদি প্লাছত থাকে তেতিয়াহ'লে আমাৰ কি হ'ব পুৰণা সূত্ৰ আহিব ঠিক আছে মাইনাছ i টু দি পাৱাৰ 4n ইনটু মাইনাছ i টু দি পাৱাৰ 3 ইকুৱেল মাইনাছ i টু দি পাৱাৰ 4 হোল টু দি পাৱাৰ n লিখিব পাৰোঁ ঠিক আছে ইনটু চোৱা i টু দি পাৱাৰ 3 i টু দি পাৱাৰ 3 মানে কি হয় মাইনাছ i ঠিক আছে i টু দি পাৱাৰ 3 মানে আমি ভেলু পাই আহিছিলোঁ মাইনাছ i ঠিক আছে তো মাইনাছ i ইনটু মাইনাছ এই মাইনাছ এটা থাকিব নহয় ঠিক আছে মাইনাছ 3টা আছে ইয়াত মাইনাছ থাকিব তাৰপিছত i টু দি পাৱাৰ 3 মানে মাইনাছ i ঠিক আছে ইকুৱেল এতিয়া চোৱা মাইনাছ i টু দি পাৱাৰ কি আছে 4
তেতিয়াহ'লে কি হৈ যাব এইটো আই টু দি পাৱাৰ 4 মানে কি হয় 1 আৰু মাইনাছ 4টা ইনটু হ'লে কি হৈ যাব প্লাছ হৈ যাব গতিকে 1 টু দি পাৱাৰ n ইনটু সব মাইনাছ মাইনাছ ইনটু হ'লে কি হৈ যায় প্লাছ হৈ যায় i 1 টু দি পাৱাৰ n 1 যিমানে ইনটু নকৰা 1 হ'ব ঠিক আছে 1 ইনটু i এতিয়া সব আমি i হে পালো ঠিক আছে এতিয়া আমি a পোৱা নাই গতিকে এইটো আমি a প্লাছ i বিৰ ওপৰত কেনেকৈ লিখিম a মানে আমি লিখিলোঁ 0 প্লাছ i এটা b মানে তুমি ইয়াত 0 দিব নোৱাৰা 0 দিলে কি হৈ যাব এইটো 0 হৈ যাব গতিকে কি দিব লাগিব আমি 1 দিব লাগিব 1 ইনটু i ঠিক আছে a প্লাছ ib হেৰিত পৰি গ'ল লিখি দিয়া যেটো a প্লাছ ib আর হিৰ ক্লিয়াৰ লিখি লোৱা গতিকে আজিৰ ভিডিওটি আমি ইমানত শেষ কৰিলোঁ আৰু ৰৈ যোৱা কোৱেশ্যনবোৰ আমি নেক্সট ক্লাছত আলোচনা কৰিম আৰু যদি ভিডিও চাই ভাল লাগিছে ভিডিওটো লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা